নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰিব। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে এটা ভুল কৰে, সেইটো হৈছে যে তেওঁলোকে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টে কেতিয়া আহিব তাৰ বাবে অপেক্ষা কৰি আছে। তেওঁলোকে বেলেগ কিবা অইন চিন্তা কৰা নাই, তেওঁলোকৰ মাত্ৰ এটাই লক্ষ্য, সেইটো হৈছে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ এটা চাকৰি লোৱা। কিন্তু আপোনালোকে তেনেকৈ যদি ভাবি আছে তেন্তে আপুনি বহুত বেছি ভুল ভাবি আছে, কিয়নো আপোনালোকৰ এতিয়া অসম আৰক্ষী নাইবা অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ যদি আপুনি বেছিকৈ অপেক্ষা কৰি আছে, আপুনি যদি বেলেগ যিসমূহ নতুন পদ মুকলিছে সেইসমূহত যদি আপুনি চেষ্টা কৰা নাই তেন্তে আপোনাৰ বহুতখিনি লছ হ'ব। কিয়নো আপোনালোকৰ অসম আৰক্ষী নাইবা অসম বন বিভাগত যেতিয়া নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব তাত যে আপুনি এটা চাকৰি কনফাৰ্ম পাবই সেইটো আপোনালোকৰ কোনো কথা নাই। কিয়নো আপোনালোকে দেখিছে আপোনালোকৰ আজিকালি কম্পিটিশ্যন কিমান বেছি হৈ গৈছে, আপোনালোকে ইমান কম্পিটিশ্যনৰ মাজত এটা চাকৰি লোৱাটো বহুত আজি সময়ত কঠিন হৈ পৰিছে। গতিকে আপোনালোকে হাতত সময় থাকোঁতে এটা চাকৰি লোৱাটো আপোনাৰ এটা প্ৰথম লক্ষ্য হ'ব লাগে। আপোনালোকৰ সেইটো লাগিলে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰে হওক, আছাম পুলিচৰে হওক, নাইবা SSC GDতে হওক, নাইবা দেলহি পুলিচতে হওক, নাইবা ইণ্ডিয়ান আৰ্মিতে হওক, নাইবা আপোনালোকৰ অগ্নিবিৰত হওক, আপোনালোকৰ মাত্ৰ এটা চাকৰি লাগে। আপোনালোকৰ বহুতে এটা ভুল কৰে, তেওঁলোকে অকল অসম আৰক্ষী নাইবা অসম বন বিভাগৰ এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে আৰু তেওঁলোকে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ এটা চাকৰি লোৱাৰ লক্ষ্যৰে তেওঁলোকে ল'ৰাসকলে ৩৫ মিটাৰ আৰু ছোৱালীসকলে ১৬০০ মিটাৰ প্ৰেক্টিছ কৰি আছে, নাইবা তেওঁলোকে যিসমূহ আছাম পুলিচ নাইবা আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰীক্ষা হয় সেইখিনিকে অকল পঢ়ি আছে। তেওঁলোকে অন্য বেলেগ চিন্তা কৰা নাই, তেওঁলোকৰ মুঠতে এটাই লক্ষ্য, সেইটো হৈছে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ এটা চাকৰি লোৱা। এতিয়া আপোনালোকে যদি তেনেকৈ ভাবি আছে তেন্তে আপোনাৰ বহুতখিনি লছ হ'ব। এতিয়া আপোনালোকৰ দেলহি পুলিচৰ যিটো ফাৰ্ষ্ট ষ্টেপ CBT কম্পিউটাৰ বিচাৰ টেষ্ট, সেইটো আপোনালোকৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হৈ যাব। তাৰপিছত আপোনালোকৰ SSC GDত আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ CBT সেইটো আপোনালোকৰ 2026 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈ যাব। আপোনালোকৰ SSC GDৰ যিটো ৰিটেন টেষ্ট আৰু আপোনালোকৰ দেলহি পুলিচৰ যিটো ৰিটেন টেষ্ট আপোনালোকৰ প্ৰায় ছেইম হয়, আপোনালোকৰ চিলেবাছটো আপোনালোকৰ প্ৰায় ছেইম হয়। আপোনালোকে যদি এটাৰ বাবে পঢ়ে আপোনালোকৰ ইটোৰ বাবে হৈ যায়। গতিকে আপোনালোকে সেইখিনিও ভালদৰে পঢ়া শুনা কৰি থাকক। তাৰপিছত আপোনালোকৰ TRME যিটো অপেন ৰেলী হয় সেই অপেন ৰেলীৰ বাবে নিজকে ভালদৰে সাজু কৰক। আপোনালোকে লক্ষ্যটো এনেকুৱা নকৰিব যে আপুনি অসম পুলিচ নাইবা অসম বন বিভাগত যে এটা চাকৰি পাব লাগিব, আপুনি সেই লক্ষ্যটো বাদ দিয়ক। আপোনালোকে সেইখিনিৰ বাবে ভালদৰে কষ্ট কৰক, লগতে আপোনালোকৰ TRME হওক নাইবা অগ্নিবীৰ হওক নাইবা আপোনালোকৰ SSC GD হওক নাইবা আপুনি দেলহি পুলিচ হওক, আপোনালোকে সেই আটাইখিনিৰ বাবে নিজকে ভালদৰে সাজু কৰক। নাইবা আপোনালোকে ভালদৰে বেলেগখিনিও পঢ়ি থাকক। আপোনালোকৰ নৱেম্বৰ মাহত আকৌ আপোনালোকৰ ADI 3rd গ্ৰেড 4th গ্ৰেড নতুন পদ মুকলি হ'ব, আপোনালোকে সেইখিনিৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকে অকল যে অসম বন বিভাগ নাইবা অসম পুলিচৰ এটা চাকৰি ল'ব লাগিব সেইটো কোনো কথা নাই। সেইটো আপোনালোকৰ এতিয়া কম্পিটিশ্যন দিনক দিনে বাঢ়ি গৈছে। এতিয়া আপোনালোকৰ লক্ষ্য এইটো কৰক যে এটা চাকৰি, আপোনালোকে প্ৰথমে এটা চাকৰি ল'বলৈ চেষ্টা কৰক, তাৰপিছত নিজৰ যিটো সপোন আছে সেই সপোনটোৰ পাছত দিব। এতিয়া প্ৰথম আপুনি এটা চাকৰি লৈ লওক, আপোনালোকে ভালদৰে আপোনালোকে পঢ়া শুনা কৰি থাকক, লগতে নিজকে ফিজিকেল টেষ্টৰ বাবে ভালদৰে সাজু কৰক। আপোনালোকে TRME হওক, অগ্নিবীৰ হওক, নাইবা SSC GD হওক, নাইবা দেলহি পুলিচ হওক, নাইবা ADI 3rd গ্ৰেড 4th গ্ৰেড হওক, নাইবা অসম আৰক্ষী হওক, নাইবা অসম বন বিভাগ হওক, আপোনালোকৰ হাতত বহুতখিনি সুবিধা আছে। আপোনালোকে ইয়াৰ ভিতৰত এটা চাকৰি লৈ লওক আৰু এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।